নমস্কাৰ। আজি জনাব বিচাৰোঁ যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে আমাৰ কৃষি বিভাগৰ কৃষিমন্ত্ৰী মহোদয়, আপোনালোকে এইবোৰ যে ৰাস্তাৰ চেংচন কৰে, এই ৰাস্তাবোৰ অন্ততঃ এটা কালভাৰ নহ'লে পুল দিব লাগে। এইকাৰণে দিব লাগে কাৰণ যেতিয়া বৰষুণ পৰে, বৰষুণত এই পানীবোৰ কলৈকে নাযায়। যিদৰে খেতি পথাৰবোৰ দেখিছে, আৰু এই খেতি পথাৰবোৰ যদি আমি দ পানীত ৰুব নোৱাৰোঁ, সমস্যা এটা আমাৰ কৃষকৰ হয়। তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, সেৱা জনাইছোঁ, আপোনালোকে যেন অতি সোনকালে এই ভিডিঅ'টো চাই কিছুমান জিলাত যিটোৰ অৱস্থা হৈ আছে তাত যেন এটা পুল বা কালভাৰ আপোনালোকে দিয়ে। সেৱা জনাইছোঁ, অনুৰোধ জনাইছোঁ যাতে এই কথাখিনি মানি লয়। কাৰণ আমি কেতিয়াবা আমাৰ ভিতৰত তৰ্ক বিতৰ্ক হয়। এইকাৰণে হয়, চাওকচোন, এয়া দেখুৱাইছোঁ, এয়া চাওক। এতিয়া বাকী ওপৰৰ মাটিখিনি ৰুই শেষ কৰিলে যে এই মানুহজনে কেনেকৈ ৰুব? নিশ্চয় কিবা কৰিব লাগিব, হয়তো কাটি দিব লাগিব। কিন্তু এই কাটি দিয়াৰ বাবে এই মাটিখিনিৰ দ্বাৰা হয়তো ইয়াত 500 বা 600 বিঘা মাটি আছে, সেই মাটিখিনিও ৰুবলৈ ভাল হৈ পৰিছে। কিন্তু আন ইপাৰৰ মানুহখিনিয়ে বা 2-4জনে আকৌ এই ৰাস্তাটোৰ কাটা অধিকাৰ ক'ত পালে? চাওকচোন। গতিকে কৃষকৰ মাজত এইবোৰ উৰি বিতৰ্ক হৈ থাকে। সেইকাৰণে আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে যেন অতি শীঘ্ৰে আমাৰ যিবোৰ পঞ্চায়তত এইবোৰ অৰ্ডাৰ আহে, ক'ব লাগে যে প্ৰতিটো ৰাস্তাত যিবোৰ পথাৰৰ মাজেদি গৈছে যে এটা পুল বা কালভাৰ দিব লাগে। এতিয়া দেখুৱাই আছোঁ, আমাৰ এইখিনিত কোনো কালভাৰ এটা পুল এটা নাই, আৰু যিটো ৰাস্তা গৈছে সিফালেও নাই। গতিকে সেয়েহে আপোনালোকক অৱগত কৰাইছোঁ, কাৰণ আমাৰ সমস্যা দূৰ নহয়। ইফালেই যদি কওঁ সাৰ মাৰিবলৈ খেতিয়কে নাপায়, আৰু ইফালে যদি কওঁ আৰু সেই কৃষকে আকৌ তৰ্ক বিতৰ্ক হয় এই পানী যোৱাৰ কাৰণে। গতিকে বেছি দীঘলীয়া নকৰোঁ, মোৰ ফালৰ পৰা আপোনালোকক হিয়া ভৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু লগতে আমাৰ কৃষিমন্ত্ৰী মহোদয়, দয়া কৰি আপোনালোকে যেন অতি শীঘ্ৰে একোটা কালভাৰ বা পুল দিয়ে, তাৰ বাবে অনুৰোধ জনালোঁ। আৰু আপোনালোকৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জনাই আজি বিদায় ল'লোঁ। ধন্যবাদ।